অগপ বিজেপিৰ মিত্ৰতাত ফাট মাজুলীত মিত্ৰতা ভংগৰ ঘোষণা বিজেপিৰ বিধায়ক ভুৱন গামৰ বিৰুদ্ধে ক্ষোভ মাজুলী অগপৰ সমষ্টিয়ে ক্ষোভ অসন্তুষ্টি বৃদ্ধি হৈছে অগপৰ নেতা কৰ্মীৰ বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে দুয়োটা দলৰ সংঘাতৰ বহিঃপ্ৰকাশ ঘটিছে মাজুলীত বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে অগপ 20খন আঞ্চলিক সমিতিক লৈ মাজুলী জিলা অগপৰ প্ৰস্তাৱ 26 বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নহয় মাজুলীত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব অগপৰ প্ৰাৰ্থী হ'ব ব্ৰজেন গাম ইয়াৰ মূল কাৰণ হৈছে বিধায়ক ভুৱন গামে অৱহেলা কৰে অগপৰ নেতা কৰ্মী মিত্ৰদল হিচাপে প্ৰাপ্য সন্মান নাপায় জিলা আৰু আঞ্চলিক সমিতিৰ বৈঠকৰ সিদ্ধান্ত সদৰি কৰে জিলা নেতৃত্বই আগন্তুক 26ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক 26ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় ব্ৰজেন গাম ডাঙৰীয়া আমাৰ সভাপতি নিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ কিন্তু এটা দুখৰ বিষয় আমি যি এমএলএ আমি জয়যুক্ত কৰাইছিলোঁ তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে মাজুলী জিলা অগপৰ এই সিদ্ধান্তই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অস্বস্তিত পৰিছে অগপৰ ৰাজ্যিক নেতৃত্বও মাজুলী অগপৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ সভাপতি মন্ত্ৰী অতুল বৰাই আলোচনাৰ মাধ্যমেৰে অসন্তুষ্টি দূৰ হ'ব তেওঁলোকে কৈছে যে আমি মিত্ৰ দল হিচাপে যিখিনি ছাপোৰ্ট পাব লাগে সেইখিনি আমি নাপাওঁ তেওঁলোকৰ মনত কিছু ক্ষোভ আছে মই ভাবোঁ যে এইখিনি আলাপ আলোচনা কৰিলে সেইখিনি নিৰাময় নিশ্চয় কৰিব পৰা যাব মাননীয় মুখ্যমন্ত্ৰীক মই আগতে কোনো নিৰ্দিষ্ট কৰি নহয় ক'ৰবাত কোৱা তেনেধৰণৰ কথা সম্পৰ্কত অৱগত কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ নেতৃত্বই সভাপতি এই কথাখিনি অৱগত হৈছিল সেইদিনা আৰু কেণ্ডিডেটটো আৰু জিলা কমিটিয়ে ঘোষণা কৰিব নোৱাৰে আৰু দলটো আমাৰ এটা শৃংখলাবদ্ধ দল তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে দুজন স্বাভাৱিকতে হয়তো পুঞ্জীভূত বহুত ক্ষোভ আছে সেইটো কাৰণে মাজুলী জিলা অগপৰ ক্ষোভ অসন্তুষ্টি তাৎপৰ্যপূৰ্ণ ইয়াক গুৰুত্বহীন কৰি চাব নোৱাৰি অগপ আৰু বিজেপি নেতৃত্বই এই সংঘাত দূৰ কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা ল'ব পাৰিবনে মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ আৰু গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ